যে ৰজা হৈ উত্থান পাৰি কি মহাশক্তিৰ পৰিচয় দিব পাৰিছিল। অস্ত্ৰ শস্ত্ৰত সবাতোকে পাৰ্গত তৈলিপ নাহে পাম। ৰজা হ'লে তেওঁ অস্ত্ৰবিদ্যাটো তেওঁ পাকৈত হ'ব লাগিব। তেওঁ ক্ষত্ৰিয় ধৰ্ম ৰক্ষা কৰি তেওঁ যুঁজাৰু মানসিকতাটো প্ৰবল হ'ব লাগিব। তেওঁৰ যুঁজৰ শক্তি দেখিয়ে শত্ৰুপক্ষৰ প্ৰধানত হ'ব পৰা গুণখিনি ৰজাৰ থাকিব লাগিব আৰু সেইখিনি উত্তানপাদ ৰজাৰ আছে। আৰু ৰজা হ'লে তেওঁ মহাশাস্ত্ৰত তেওঁ পাৰ্গত হ'ব লাগিব, তেওঁ মহাজ্ঞানী হ'ব লাগিব। কোনোবাই যদি তেওঁ কিবা এটা উপদেশ দিয়ে সেইটো শুদ্ধ তেওঁ শাস্ত্ৰসন্মতভাৱে বিচাৰ কৰিব পৰা শক্তিকণ ৰজাৰ থাকিব লাগিব। তেতিয়াহে ৰাজাই নিজৰ ৰাজ্যত ধৰ্ম ৰক্ষা কৰিব পাৰিব আৰু প্ৰজাসকলক নানা দুখ কষ্ট যন্ত্ৰণাৰ পৰা মুক্ত কৰাই সুখী হিচাপে তেওঁলোকক জীৱন যাপন কৰাব পৰা তেওঁৰ সমস্ত প্ৰজা প্ৰতিপালনৰ গুণখিনি তেওঁ থাকিব লাগিব। দুখী সুখী সমস্তৰ লগত তেওঁ সম্বন্ধ ৰক্ষা কৰিব লাগিব আৰু এই সৰ্বগুণ তেওঁ আছিল কাৰণে তিনি তৈলোকত তেওঁৰ দৰে মহাভক্তও নাই, মহাবীৰো নাই আৰু মহা দয়ালু প্ৰজাপালকো নাই। তেওঁ যিখন ৰাজ্যত ৰজা হৈ আছে সেই ৰজা হোৱা দেশখনক সপ্তদ্বীপৰ ভিতৰত এটা দ্বীপক উল্লেখ কৰিছে, কুশাবৰ্ত বুলি কৈছে। গতিকে প্ৰভু ভগৱন্তে সৃষ্টিত 7টা দ্বীপ আৰু 7খন সাগৰ সৃষ্টি কৰে। তাৰ ভিতৰত সপ্তদ্বীপা পৃথিৱী বুলি যাক কোৱা যায়, প্ৰথম দ্বীপটোৰ নামেই হৈছে জম্বুদ্বীপ। জম্বু, শাক, কুশ, ক্ৰুঞ্চ, শাক, শালমলী ইত্যাদি এই 7খন ৰাজ্যৰ কথা উল্লেখ কৰিছে, 7টা দ্বীপৰ কথা কোৱা আছে। এই উত্তানপাদ ৰজাই য'ত শাসন কৰিছিল সেই ৰাজ্যখন বা সেই দ্বীপৰ নামটো হৈছে কুশাবৰ্ত। কুশ নামৰ দ্বীপটো, তাৰ ৰাজধানীৰ নাম হৈছে বৰ্ষেশ্বতী। এই কুশাবৰ্তৰ ৰাজধানী বৰ্ষেশ্বতী স্বৰ্গৰ ৰাজ্য অমৰাৱতীতকৈ কোনো গুণে কম নহয়। স্বৰ্গৰ ৰাজ্যত ইন্দ্ৰই যেনেকৈ অমৰাৱতীত সুখে ভোগে ঐশ্বৰ্য বিভূতিয়ে যেনেকৈ তেওঁ ভোগ কৰে, তদ্ৰূপ মৰ্ত্যটো সপ্তদ্বীপৰ ভিতৰত উত্তানপাদ ৰজাই বৰ্ষেশ্বতী নামৰ এইখন মহানগৰত তেওঁ ইন্দ্ৰতকৈ অধিক তেওঁ ভোগ কৰিবৰ কাৰণে শক্তি পাইছে। আৰু এই নগৰখন ক'ত অৱস্থিত বুলি কৈছে? গংগা যমুনাৰ নদীৰ মধ্যস্থলত সংগমত আজি এই মহানগৰখন মানে অৱস্থিত। আৰু তেওঁ দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম হৈছে সুনীতি, আনগৰাকীৰ নাম হৈছে উৰ্বশী। দুয়োগৰাকীৰ ৰূপে গুণে ধন্য, কিন্তু বিষয়ত যেতিয়া মত্ত হ'ব ৰূপ আৰু গুণৰ মাজেৰেও নানা ধৰণৰ সংঘাত আহি পৰিব আৰু সেই সংঘাতত এতিয়া কাৰ মনোভাৱ কি এই ভাৱবিলাক সহজতে বুজিব নোৱাৰে। স্বৰূপতে ক'বলৈ গ'লে যি দুগৰাকী ভাৰ্যাৰ কথা কোৱা আছে, উত্তানপাদ ৰজাৰ ভাৰ্যা উৰ্বশী আৰু সুনীতি। জ্যেষ্ঠগৰাকীৰ নাম হৈছে সুনীতি, কনিষ্ঠগৰাকীৰ নাম হৈছে উৰ্বশী। বিবাহৰ আগত তেওঁলোকৰ যিটো সম্বন্ধ ভাবিলে আচৰিত লাগে। ভাগৱতত বিষয়টো বিতংভাৱে নাই, কিন্তু অন্যান্য আখ্যানত কিছু পোৱা যায় যে একেগৰাকী মাতৃৰে সন্তান বাই আৰু ভনী, সুনীতি আৰু উৰ্বশী। জন্মৰ পৰাই তেওঁলোকৰ ইগৰাকী সিগৰাকীৰ মাজত ইমান আন্তৰিকতা আছে, ইমান মিল আছে, ইগৰাকী সিগৰাকীক এৰি থাকিব নোৱাৰে, ইমানে তেওঁলোকৰ মাজত মিলা প্ৰীতি। যেতিয়া তেওঁলোক লাহে লাহে ডাঙৰ হৈ আহিছে, যেতিয়া তেওঁলোকে বিবাহযোগ্য এক অৱস্থালৈকে আহি আছে, তাৰ পিছত তেওঁলোকৰ দুয়োৰ মাজত নানা বিষয়ত আলোচনা হওঁতে
এদিন হঠাৎ এটা বিষয় তেওঁলোকৰ দুয়োকে দুখী কৰিলে ইমান মনত তেওঁলোকৰ দুখ আহি গ'ল কি যে সংসাৰ বিধি অনুসাৰে নিয়ম অনুসাৰে এগৰাকী কন্যাই পিতৃকে ত্যাগ কৰি স্বামী গৃহলৈ যাব লাগিব স্বামী গৃহলৈ যোৱাৰ পিছত গৃহত থকা সমস্ত আত্মীয় স্বজনক ত্যাগ কৰিব লাগিব এইটো হৈছে সাংসাৰিক নীতি পুৰুষে আৰু শনিতীয়ে বিষয়টো ভাবি তেওঁলোকে আচৰিত হৈ গ'ল বিবাহৰ পিছত যদি দুই বাই ভনী যদি এৰাই হ'ব লগা হয় ভাবিব নোৱাৰে যে ইজনীক নেদেখি সিজনী থাকিব নোৱাৰে কেনেকৈ এৰি অন্য এখন গৃহলৈকে যাব চিৰদিনৰ কাৰণে গতিকে এই চিন্তাটোৱে তেওঁলোকে ইমান শোকাকুল এটা পৰিৱেশ সৃষ্টি কৰিলে কাৰণ সংসাৰ নিয়ম মানিতো কৰিবই লাগিব কৰ্মখিনি তাৰপিছত দুয়োৱে আলোচনা কৰিলে যে নহয় যে আমি চিৰদিন যদি একেলগে থাকিব লাগে তেতিয়াহ'লে আমি সংসাৰ বিধিৰ মাজেৰেও আমি আৰু এটা বিধি আমি মানি চলিব লাগিব দুয়োজনীয়ে সিদ্ধান্ত কৰিলে যদি আমি যদি বিবাহ সূত্ৰে অন্য এজন পুৰুষক স্বামী বৰণ কৰি তেওঁৰ লগত যদি থাকিব লাগে তেতিয়াহ'লে আমি একেজন পুৰুষকে যদি আমি স্বামী বৰণ কৰোঁ তেতিয়াহ'লে যদি বাই ভনীটো এৰাই হোৱা কোনো কথাটো আহিব পাৰে সিদ্ধান্ত হৈ গ'ল যে হ'ব এতিয়ালৈকেতো আমি কোনো পুৰুষক মন দিয়া নাই চিত্ত দিয়া নাই তেতিয়াহ'লে কথাটো সহজ হৈ আছে কিন্তু কোনোবা গৰাকীয়ে যদি কাৰোবাক যদি চিট দিলেহেঁতেন তেতিয়া বেলেগ কথা আছে তেতিয়া তেওঁলোকৰ মাজত সংকল্প হৈ গ'ল শনিতীক দায়িত্ব দিলে আৰু শনিতীয়ে মানি ল'লে যে তুমি যিজন পুৰুষক স্বামী বৰণ কৰিবা ময়ো সেইজন পুৰুষকে স্বামী বৰণ কৰিম তেতিয়াহ'লে আমি দুয়োগৰাকী একেলগে থাকিম চকুৰ আগত থাকিম আমাৰ মনৰ মাজত আজি যেনেকৈ সম্বন্ধ আছে আগলৈকে সেই সম্বন্ধ থাকিব শনিতীয়ে মানি ল'লে হ'ব তাৰপিছত বিধিগতভাৱে ব্যৱস্থা আহি গ'ল শনিতীৰ লগত উত্তানপাত ৰজাৰ বৈবাহিক সম্বন্ধ সেই সম্বন্ধ হোৱাৰ পিছত লাহে লাহে সুৰুচিয়ে উত্তানপাত ৰজাৰ ওচৰ সম্বন্ধ কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাহে লাহে শনিতীয়েও সুযোগ দিলে কাৰণ আগতেতো কোৱা মতা আছে দুয়োগৰাকী একেলগে থাকিব গতিকে এজন পুৰুষৰ মন জয়ী কৰিব পৰাকৈ যিখিনি আচাৰ লাগে আচৰণ লাগে সেইখিনি কৰাৰ পিছত এদিন প্ৰমাণ হৈ গ'ল যে সুৰুচিয়েও তেওঁক স্বামী হিচাপে পাব বিচাৰে যেতিয়া বিষয়টো উত্তানপাত আৰু শনিতীৰ মাজত আলোচনা হৈ গ'ল শনিতীয়ে লগে লগে অনুমোদনটো দি দিলে নিজৰ ভগ্নীক কোনো কাৰণতে তেওঁ বঞ্চিত কৰিব নোৱাৰে লাগে আমি একেলগে থাকিম বুজাবুজিৰ মাজত থাকিম গতিকে যদি তেওঁ বিচাৰে তেতিয়াহ'লে আপুনি তেওঁক বিবাহ কৰি সমস্যা সমাধান কৰক সেই সূত্ৰে দুয়োগৰাকী নাৰী একেজন পুৰুষকে স্বামী হিচাপে পাবৰ কাৰণে সমৰ্থ হ'ল অৰ্থাৎ দুয়োগৰাকী একেলগে চিৰদিন সুখেৰে সম্বন্ধৰে বসবাস কৰি সুখী হ'বৰ কাৰণে সংকল্প কৰিছিল যিটো সেইটো সাৰ্থক হ'বলৈ গৈ আছে কিন্তু ঈশ্বৰৰ কি লীলা বিষয় নোপোৱা আগলৈকে ঠিকে আছে কিন্তু যেতিয়াই বিষয় আমাক লগ পায় বিষয়ৰ বাহিৰে আমি অন্য লগত সম্বন্ধ ছেদ কৰিবৰ কাৰণে আমি কুণ্ঠাবোধ নকৰোঁ এয়াই হৈছে সৃষ্টিৰ লীলা আৰু সুৰুচি শনিতীৰ মাজত এক সাংসাৰিক বিসম্বাদ কেৱল বিষয়ৰ কাৰণে সুখৰ কাৰণে ইন্দ্ৰিয় সুখৰ স্বাৰ্থত কোনে কেতিয়া কি ভাৱ ল'ব কি ভাৱ ত্যাগ কৰিব তাৰ কোনো বিশ্লেষণ দিব নোৱাৰে আজি সেই সুৰুচি আৰু শনিতীৰ এই ৰূপে আহিছে আহক এতিয়া সাংসাৰিক সমস্যা তেওঁলোকৰ মাজত কেনেদৰে আহিছে পদৰ মাজে বিষয়খিনি উল্লেখ কৰিছে আমি বিষয়ৰ মাজত আমি প্ৰৱেশ কৰোঁ কৃষ্ণ পাছে সুৰুচিৰ পুত্ৰ এক ভৈল ৰাজাৰ স্নেহ একান্ত আতি দাঁতৰে গণি পহিতাবে উত্তম নাম
দুৰ্ভগা শুনি দিয়ে তাহান্ত নিপতি প্ৰোত এক উপজিলা সৰ্বাংগ সুন্দৰ দেখিনি খবৰ অতান ধুব নাম থৈলা ৰাম যদি ৰূপে গুণে দুহানটো সমান তথাপি ৰাজাৰ মতি সুৰচিত আতি ভৈলায়া শকতি দুৰ্ভগা ভৈলা নীতি কৃষ্ণ। এতিয়া এই সুৰুচি আৰু সুনীতিয়ে একেজন পুৰুষক উত্তানপাদক স্বামী হিচাপে পোৱাৰ পিছত তেওঁলোকৰ মাজত বিষয় সম্বন্ধৰ বাসনা বেলেগ বেলেগ ৰূপলৈ আহিব। এতিয়া সকলো সময়তে সুৰুচিয়ে স্বামী সংগ ত্যাগ নকৰা হ'ল আৰু মনতে তেওঁ চিন্তা কৰিছিল যে ডাঙৰগৰাকী সুনীতিয়ে নিশ্চয় প্ৰথম অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ থাকে। গতিকে সেয়াই হৈছে এগৰাকী বিষয়ী নাৰীৰ মাজত হোৱা এক ডাঙৰ সংঘাত। কোনো কাৰণতে তেওঁ উত্তানপাদ ৰজাৰ প্ৰেমৰ পৰাই হওক বিষয়ৰ পৰাই হওক তেওঁ বঞ্চিত হ'ব নিবিচাৰে, যাৰ ফলত সৰ্বক্ষণতে তেওঁ ৰজাক সেৱা কৰিবলৈ আৰম্ভ কৰিলে, ৰজাৰ মন তুষ্ট কৰিবৰ কাৰণে আৰম্ভ কৰি দিলে আৰু অতি সহজ সৰলা ধৰ্মপ্ৰাণা সুনীতিয়ে সমস্তবিলাক নিজৰ ভগ্নীয়ে বিচৰা ধৰণে তেওঁ দিবৰ কাৰণে গৈও শেষত গৈ তেওঁ নিজে উপকৃত হ'বলৈ বাধ্য হ'ল। এটা সময়ত ৰজাক তাগিদা কৰিব লগা হ'ল সুৰুচিয়ে সুনীতিৰ ফালে যেন তেওঁ কোনো কাৰণতে মন নিদিয়ে, কাৰণ সুনীতিৰ ফালে মন দিলে তেওঁ যেন বঞ্চিত হৈ পৰিব, এইটো হৈছে তেওঁৰ বাসনা। সেইকাৰণে কি হ'ল, তেওঁ প্ৰথম সন্তানৰ মাতৃ হিচাপে তেওঁ এজন পুত্ৰক লাভ কৰিলে আৰু সেই পুত্ৰৰ নাম উত্তম বুলি নিৰ্ণয় কৰিলে। বিধিগতভাৱে জ্যেষ্ঠা যিগৰাকী ভাৰ্যা তেওঁ প্ৰথম সন্তানৰ মাতৃ হ'ব লাগে, কিন্তু সুৰুচি আহি পোৱাৰ পিছত তাৰ পৰিৱেশটো বেলেগ হৈ গ'ল আৰু নিজেই সমস্ত অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ নিজৰ পুত্ৰৰ দ্বাৰা ৰজাৰ সমস্ত অধিকাৰ তেওঁ ভোগ কৰিবলৈ গৈ তেওঁ প্ৰথম সন্তানৰ মাতৃ হোৱাৰ বাসনাটো তেওঁ তীব্ৰ কৰিলে আৰু সেই বাসনা অনুযায়ী তেওঁ প্ৰথম সন্তানৰ মাতৃ হ'ল। কিন্তু স্বৰূপতে ধৰ্মমতে তেওঁৰ স্থান দ্বিতীয়হে। গতিকে প্ৰথম সন্তান প্ৰথমগৰাকী ভাৰ্যাৰ গৰ্ভৰ পৰাই হ'ব লাগিছিল। এইখিনিতে বিষয় আৰম্ভ হ'ল আৰু শেষত যেতিয়া তেওঁৰ সন্তান জন্ম হ'ল, জন্ম হোৱাৰ লগে লগে তেওঁৰ বাসনা আৰু তীব্ৰ হ'ল। এতিয়াতো সুনীতিওতো মাতৃ হোৱাৰ বাসনা কৰিব, গতিকে সুনীতি কোনো কাৰণতে যেন ৰজাৰ সংগ দিবলৈ সুযোগ নাপায়, তাৰ কাৰণে শেষত তেওঁ এনে কঠোৰ সিদ্ধান্ত দিব লগা হৈ গ'ল, যাৰ বিনিময়ত ৰাজ হাউলিৰ পৰাই সুনীতিক আপোনাৰ বাহিৰ কৰি দিবৰ কাৰণে ৰজাও বাধ্য হৈ গ'ল। ৰজা এতিয়া পুতলাৰ সদৃশ হৈ গ'ল। সুৰুচিয়ে যি ক'ব তাক তেওঁ আখৰে আখৰে মানিবলৈ বাধ্য হ'ব। সুৰুচিয়ে যি কৰিবলৈ হাক দিব ৰজাই কোনো কাৰণতে কৰিব নোৱাৰে, কাৰণ ৰজাও পৰম বিষয়ত তেওঁ মত্ত হৈ আছিল কাৰণে আজি তেওঁ নিজৰ জ্ঞান বুদ্ধিৰে একো কৰ্ম কৰিব নোৱাৰে। গতিকে উত্তানপাদ ৰজাৰ চাৰিত্ৰিক বিশ্লেষণৰ সৈতে আমাৰ সমস্ত জনসাধাৰণক গৃহস্থসকলক এই জ্ঞানটো দিব গৈছে। যিজন ৰজা স্ত্ৰীৰ কাম বাসত অতি দুৰ্বল, সেইজন ৰজাই নিজৰ মতে একো কৰ্ম কৰিব নোৱাৰে। তেওঁ ভাৰ্যাৰ তলতীয়া হ'বই লাগিব।
ভাৰ্যা যি কৰে তাকে মানিব লাগিব কাৰণ যদি নকৰে তেতিয়াহ'লে তেওঁ বিষয় ভোগৰ যিখিনি তেওঁ স্পৃহা সেইখিনি তেওঁ পূৰণ নহ'ব গতিকে এইকাৰণে ভাৰ্যা যি কৰে তাকে মানিবলৈ হ'ব গতিকে ধৰ্ম অধৰ্মৰ কথা তেওঁ বিচাৰ নকৰি শেষত তেওঁৰ নিজৰে বিপদ নিজে মানি আনিব লগা হয় আজি উত্তানপাত যায় চব জানে কিন্তু একো নাজানে কাৰণ এতিয়া সৰুচীৰ প্ৰেমত সৰুচীৰ বিষয়ত তেওঁ এতিয়া মত্ত সৰুচীৰ বাহিৰে একো কথা তেওঁ ভাবিবলৈ পৰিৱেশ নাই গতিকে এইকাৰণে সৰুচীয়ে ক'লে যে এইগৰাকী নানা দুখত দুখিত হৈ তেওঁ বদনাম গায় শেষত ৰাজসভাৰ পৰা ৰাজধানীৰ পৰা তেওঁ মানে আঁতৰাই বনত তেওঁ বাস কৰিবৰ কাৰণে বাধ্য কৰে যি কি নহওক তাতো এটা মহালীলা আছে খন্তেক পিছত তাৰ বিষয়টো আমি আলোচনা কৰিম সেই বনতেই সৌভাগ্যক্ৰমে এটা সন্তানৰ মাতৃ হ'ল সুনীতি এই সুনীতিয়ে সেই সন্তানৰ মাতৃ হোৱাৰ পিছত সেই সন্তানৰ নাম ধ্ৰুৱ হিচাপে পৰিচিত হ'ল আৰু সেই ধ্ৰুৱ আৰু উত্তানপাত দুয়োজন অতি সুপুৰুষ হিচাপে ৰূপে গুণে যেন তেওঁলোকৰ তুলনা নাই এনেকুৱা এক পৰিৱেশৰ মাজত তেওঁলোক শ্ৰীবৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পিছতে পৰৱৰ্তী বৰ্ণনা বা কি কয় আহক আমি পৰমলৈ আগবাঢ়ি কৃষ্ণ দিনে কয় তানবাদ ঐ মহাৰাজা চক্ৰৱৰ্তী ৰত্ন সিংহাসনে আছা বসী ঐ নানা দিশ বিদিশৰ যায় ৰাজা ৰাজাশ্বৰ অনিপতিক আশ্ৰয় উত্তমক কোলে লয়া অস্নেহ পাশে বদ্ধ হৈয়া শাসন তমা তন্ত্ৰ মনোৰঙে কত ক্ষীৰ জ্ঞান কৰ্ণী কত গলা বান্ধি ধৰি বদন চুম বন্তম ৰঙে কত ক্ষীৰ জ্ঞান কৰি কৃষ্ণ অসুৰচিও সেই ঠাই পুত্ৰয়ানন্দ চাই নিপতিকয় আচন্তয় পাখি অধুবে শিশু গণসংগে খেলাই ফুৰন্তৰংগে অকেহি থানে যি কি নহওক ৰজাই সসাগৰা পৃথিৱীৰ সম্ৰাট হৈ তেওঁ সমস্ত ৰজাৰ পৰা কৰ কাটলকে আদি কৰি সমস্তখিনি তেওঁ সংগ্ৰহ কৰিছে আৰু সমস্ত কৰতলতে ৰজাই তেওঁক উপাসনা কৰিবৰ কাৰণে বাধ্য হয় আৰু এনেদৰে তেওঁ ৰাজসভাত বিভিন্ন ৰাজ্যৰ ৰজাই আহি হাতযোৰ কৰি কৰপুতে দাস হিচাপে তেওঁৰ আজ্ঞা বিচাৰি ৰৈ থাকিব লগা হয় আৰু এনেদৰে ৰাজসভা চলি আছিল এদিনৰ বৰ্ণনা যে ৰাজসভাৰ ৰাজকালেঙত দেশৰ বিভিন্ন প্ৰান্তৰ এই ৰাজ পাৰিষদ বৰ্গৰ ৰজাসকল আহি ধৰি আছে ৰজাৰ এটা আজ্ঞা পাবৰ কাৰণে তেওঁলোকে বাট চাই আছে আৰু ৰজাই কি কৰিছে নিজৰ পুত্ৰ উত্তমক কোলাত লৈ মৰম কৰি আছে বাৰে বাৰে তেওঁ সি ধ্যান কৰি আছে শুনি আছে তেওঁক আদৰ সাদৰ কৰি তেওঁ যেন সেই সিংহাসনতে সেই শিশুটোৰ মনোৰঞ্জনৰ কাৰণে নিজৰ মনোৰঞ্জনৰ কাৰণে খেলা কৰি আছে আৰু ওচৰতে ভাৰ্যা সুৰুচিয়ে
আনন্দ মনেৰে পিতৃ আৰু পুত্ৰৰ এই খেলাখন উপভোগ কৰি আছে। সন্মুখত আছে ৰাজন্য বৰ্গ। পৰিৱেশটো কি চাই লওক। ৰাজসভাত যদি পৰিয়ালৰ বিষয়ৰ প্ৰৱেশ ঘটে, এইখন ৰাজসভা কি হ'ব? যি ৰাজসভাত ৰজাৰ বাহিৰে ৰাণীৰো স্থান নাই। ৰাজন্য বৰ্গৰ লগত কেনেকৈ প্ৰজা পালন কৰিব লাগিব, কোন দুখত আছে, কোন সুখত আছে, কি নীতি ধৰ্ম কেনেকৈ পালন কৰিব লাগিব, সমস্ত বিষয় য'ত আলোচনা হয়, তাত প্ৰকৃতিৰূপী মায়াৰ প্ৰয়োজন নাই, প্ৰৱেশ নিষিদ্ধ হ'ব লাগে। কিন্তু সুৰুচিৰ অত্যন্ত তাগিদাত এতিয়া ৰজাই সেই ৰাজকাৰ্যক বিষয়ৰ লগত তেওঁ যুক্ত কৰাই দিলে। ক'বই নোৱাৰে তেওঁৰ ধৰ্ম কোনফালে গৈ আছে। গতিকে য'ত ৰাজসভাত বিষয় আহিব, স্ত্ৰী আৰু পুত্ৰৰ মায়া মমতাৰ মাজত খেলা চলিব, তাত নিশ্চয় কিবা নহয় কিবা এটা বিসংগতি হ'ব। আজি সেই বিসংগতি হ'বলৈ গৈ আছে। যে কি হৈছে, তেওঁৰ দ্বিতীয়জন পুত্ৰ প্ৰথমা ভাৰ্য সুনীতিৰ গৰ্ভত জন্ম হোৱা, সেইজনে লগৰীয়াসকলৰ লগত খেলা ধূলা কৰি আহি ৰাজসভা পালে। ৰাজসভাত পিতৃক দেখি তেওঁ চিনি পালে আৰু পিতৃক দৰ্শনৰ অভিলাষ লৈ প্ৰথমবাৰৰ কাৰণে ৰাজসভাত প্ৰৱেশ কৰিছে। ইয়াতেই হ'ব মহালীলা। আহকচোন আমি পৰৱৰ্তী পদলৈকে পাওঁ। কৃষ্ণ। বাপৰ বেটি কচাই কিছু কিছু কৰি যায়, ধুব গয়া চাপিলন্ত পাশ, বাপৰ কোলাত যাইব অনেক আদৰ পাইব, মনে হেন কৰি অভিলাষ, সাতৰ ওচৰ পাই পিতৃৰ মুখ কচাই, হাত মেলি শান্ত উঠি বাক, ৰাজা সুৰচিক ভয় দেখি যেন নেদেখ, নকৰিলা আদৰ ধ্ৰুৱক, কাষতে আচন্ত ৰৈ সুৰচি মহাদৈ, আতি গৰ্বে বোলে সৰ্ববাক, দুৰ্ভগাৰ পুত হৈ ৰাজাৰ খাতত তৈ, কেন মতে চাখ উঠিবাক। কৃষ্ণ। এতিয়া অতি সুন্দৰ বিৱৰণ দিছে। ধ্ৰুৱই গৈ যেতিয়া ৰাজসভাৰ ভিতৰত প্ৰৱেশ কৰিলে, নিজৰ ভাতৃ, জ্যেষ্ঠ ভাতৃ উত্তম পিতৃৰ কোলাত তেওঁ খেলা কৰি আছিলে। স্বাভাৱিকতে এজন সন্তানে নিজৰ পিতৃৰ কোলাত উঠি পিতৃৰ মৰম পাবৰ কাৰণে সদায় বাঞ্ছা কৰে। গতিকে ধ্ৰুৱই যেতিয়া গম পাই গ'ল যে এইজন ৰজা মোৰ নিজৰ পিতৃ হয়, গতিকে তেওঁ মোক নিশ্চয় মৰম কৰিব, তেওঁৰ আদৰ পাবৰ কাৰণে তেওঁ বনৰ পৰা দৌৰি আহিছে। আৰু তেওঁৰ মনত এটা বিশ্বাস আছে যে যদি মই তেওঁৰ পুত্ৰ হওঁ তেতিয়াহ'লে তেওঁ মোক আদৰ কৰিবই লাগিব। এনেদৰে ভাবি যেতিয়া তেওঁ আগবাঢ়ি গৈ আছে, ভাতৃক দেখা পোৱাৰ লগে লগে দুয়োখন হাত মেলি পিতৃৰ কোলাত উঠিবৰ কাৰণে প্ৰযত্ন কৰি আগুৱাই গৈ আছে। ৰজাই দেখিছে, দেখিও তেওঁ এতিয়া নেদেখা ভাও দিবলৈ বাধ্য হৈছে। কিয় বাধ্য হৈছে? সন্মুখত ৰৈ আছে, লগতে ৰৈ আছে সুৰুচি। সুৰুচিয়ে ঘোপা দৃষ্টিকৈ এতিয়া ৰজাক শাসন কৰিবলৈ কৈ আছে যে যদি কিবা কাৰণত এই সন্তানটিক কোলাত তুলি লোৱা তেতিয়াহ'লে কথা বেয়া হ'ব, ইত্যাদি ইত্যাদি ভাবুকিৰে ভয়ত এতিয়া ৰজাই কোনো কাৰণতে নিজৰ পুত্ৰ ধ্ৰুৱক চিনি পায়ো চিনি নোপোৱাৰ ভাও ধৰিছে।
দেখিও নেদেখাৰ ভাও দিছে আনহাতে এইবিলাক কথাৰ ওপৰত ভাৱৰ ওপৰত গুৰুত্ব নাই ধ্ৰুৱৰ তেওঁ হাত মেলি গৈ গৈ একেবাৰে পিতৃৰ ওচৰ পালে তেওঁ গৈ পিতৃৰ কোলাত জোৰ কৰি যেন উঠিবহে এনেকুৱা এটা ভাৱনাই তেওঁ আগুৱাই গৈ থকা সহ্য কৰিব নোৱাৰি সৰুচীয়ে তীব্ৰ ভাষাৰে গালি দি ধমকি দি তেওঁক ৰাখি দি তেওঁ কৈছে যে দুৰ্ভাগাৰ পুত্ৰ হৈ ৰজাৰ খাটত তই কেনেমতে চাখমত উঠিবা কৰ তুমি অতি দুৰ্ভগীয়া এগৰাকী নাৰীৰ পুত্ৰ হৈ তুমি ৰজাৰ কোলাত উঠিবৰ কাৰণে সাহস কৰিছো এনেদৰে তেওঁক তিৰস্কাৰ কৰিছে কিন্তু ধ্ৰুৱই এনেকুৱা এটা আচম্বিত পৰিৱেশ সৃষ্টি হ'ব বুলি তেওঁ কোনোদিন ভাবিব পৰা নাই এটা প্ৰশ্ন ধ্ৰুৱই ইয়াৰ আগতে পিতৃক দেখিবলৈ পোৱা নাছিল নেকি যদি নাছিল ধ্ৰুৱ ক'ত আছিল ক'ত জন্ম হ'ল তাৰো এটা কাহিনী নিশ্চয় আহিব কাৰণ সৰুচীয়ে সন্তান জন্ম দিয়াৰ কিছুদিনৰ পিছতেই সুনীতিয়ে ৰাজ্য এৰি বনবাসী হ'ব লগা বাধ্য হ'ল ৰজাই উপায়ন্তৰ হৈ সৰুচীক বনত এৰি সুনীতিক বনত এৰি দি সৰুচীৰ কথা মতে তেওঁ থাকিবৰ কাৰণে বাধ্য হ'ল কিন্তু এগৰাকী সতীসাধ্ৰী নাৰীয়ে নিজৰ যদি নাৰীত্বৰ যদি মানে সৌন্দৰ্য প্ৰকাশ কৰিব বিচাৰে শক্তি যদি বিচাৰে তেতিয়াহ'লে সন্তানৰ মাতৃ হৈ তেওঁ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিবৰ কাৰণে সদায় বাঞ্ছা কৰে গতিকে এগৰাকী নাৰী এতিয়া স্বামীৰ পৰা পৰিত্যক্ত হৈ আছে এতিয়া সেইগৰাকী নাৰীয়ে এতিয়া কেনেকৈ সন্তানৰ মাতৃ হ'ব যদি তেওঁ সতীসাধ্ৰী নাৰী হয় সমস্যা সেইখিনিতে নহয় জানো গতিকে তেওঁ সদায় ঈশ্বৰক স্তুতি কৰে হে প্ৰভু তুমি মোক কৃপা কৰা যেনেকেই নহওক ময়ো যেন এগৰাকী নাৰী হৈ মাতৃত্বৰ গৌৰৱত যেন মই গৌৰৱান্বিত হওঁ নহ'লে এগৰাকী সধবা নাৰীয়ে যদি সন্তানৰ মুখ দেখা নাপায় নিসন্তান হয় নিজকে দুৰ্ভগীয়া বুলি তেওঁ ভাবিবলৈ বাধ্য হয় আৰু জগতৰ সমস্তই তেওঁক এনেদৰে বন্ধা নাৰী বুলি নিন্দা কৰিব লগা গতিকে এই নিন্দাৰ পৰা তেওঁ মুক্ত হ'বৰ কাৰণে নিশ্চয় সন্তানৰ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব লাগিব কিন্তু কেনেকৈ বিধিগতভাৱে স্বামীৰ পৰা তেওঁ সন্তান লাভ কৰিব লাগিব কিন্তু সেই সুযোগ আৰু সুবিধাটো সুনীতিৰ নাই গতিকে তেওঁ ঋষিৰ আশ্ৰমৰ ওচৰতে এটা জুপুৰি সাজি তাতে সাধাৰণ বনবাসী হৈ ঋষিৰ ৰূপ লৈ ঋষি পত্নী বা ঋষি ৰূপ লৈ তেওঁ কি কৰি আছে সদায় ঈশ্বৰৰ সাধনা কৰি ৰৈ আছে হে প্ৰভু তুমি যেন কৃপা কৰা আৰু এগৰাকী সতীসাধ্ৰী নাৰীৰ নিৰ্মল হৃদয়ৰ যি আকুতি প্ৰাৰ্থনা ভগৱন্তে নুশুনাকৈ থাকিব পাৰে জানো গতিকে ভগৱন্তে এটা লীলা কৰি কি কৰিলে যে ৰজা উত্তানপাদৰ মনত এটা ভাৱনা সোমোৱাই দিলে যে ৰজাৰ যিটো স্বাভাৱিক যিটো কৰ্ম যে তেওঁ মৃগয়া কৰিব লাগে মৃগয়াৰ জৰিয়তে যজ্ঞ পালন কৰিব লাগে যজ্ঞ কৰি ব্ৰাহ্মণক ভোজন কৰাব লাগে এয়া হৈছে ৰজাৰ নীতি গতিকে বহুদিন তেওঁ যজ্ঞ কৰা নাই বহুদিন তেওঁ স্বীকাৰ কৰা নাই স্বীকাৰৰ অভিলাষ লৈ বনবাসত বনত তেওঁ এদিন সৈন্য সামন্তৰ সৈতে প্ৰৱেশ কৰিলে কিন্তু সেইদিনাখন কি ঈশ্বৰৰ লীলা ইমান ৰুদ্ৰ তাপত ব্যাকুল হৈ থকা সেই মহা খৰাং বতৰত তেওঁ স্বীকাৰ সেইদিনাখন বিচাৰি ক'তো নাপালে এটা সময়ত ৰ'দে পীড়া কৰিলে ভাগৰ লাগিল পিয়াহ লাগিল এতিয়া তেওঁ তৃষ্ণাতুৰ হৈ পিয়াহ পলাবৰ কাৰণে তেওঁ এতিয়া পানীৰ সন্ধান কৰিছে ক'তো পানী নাই আৰু এনেদৰে হাবিৰ মাজত বনৰ মাজত অৰণ্যৰ মাজত পানীৰ সন্ধান বিচাৰি কোনোবা ঋষিৰ আশ্ৰমৰ সন্ধান বিচাৰি যাওঁতে এটা সৰু জুপুৰি দেখিছে কোনোবা হয়তো ইয়াত আছে কোনোবা হয়তো ঋষিমুনি হ'ব পাৰে নাইবা কোনোবা
ঋষি পত্নীও হ'ব পাৰে বা কোনোবা নহয় কোনোবা আছে। এই অনুমানটো কৰি ৰজা গ'ল জুপুৰিটোৰ ওচৰলৈকে। জুপুৰিটোৰ সন্মুখত থিয় হৈ তেওঁ অনুমান কৰিলে যে ভিতৰত কোনোবা নহয় কোনোবা আছে। তেওঁ যেতিয়া বাহিৰৰ পৰা মাত দিলে যে কোন আছে ওলাই আহক, মোক অকণমান পানী লাগে। কিন্তু বহু সময় ৰজাই মাতি আছে, কিন্তু ভিতৰৰ পৰা কোনো ওলাই অহা নাই, কোনো মাত দিয়া নাই। আৰু এটা সময় ৰজাৰ খং উঠি তেওঁ তীব্ৰ ভাষাৰে তেওঁক যে হুকুম দিছে, গালি দিছে যে মই ৰজা, মোৰ ৰাজ্যত যদি কোনোবাই মোৰ কথা নুশুনে তেওঁ ঘোৰ দণ্ড পাব লাগিব। গতিকে এই মুহূৰ্ততে কোনে আছো ভিতৰৰ পৰা ওলাই আহা, মোক এগিলাচ পানী দিয়া, নহ'লে মই যদি ভিতৰত প্ৰৱেশ কৰিব লগা হওঁ তেতিয়াহ'লে তেওঁ ঘোৰ দণ্ড সন্মুখীন হ'ব লাগিব, মৃত্যুদণ্ড। ঘোৰ দণ্ড মানে মৃত্যুদণ্ড। ৰজাই যেতিয়া কৰ্কট মতে এনেদৰে মাতিলে, কিছু সময়ৰ পিছত লাহেকৈ দুৱাৰখন খোল খাই দেখিছে যে মলিন বস্ত্ৰ পৰিহিতা কোনোবা এগৰাকী ঋষি পত্নীয়ে হওক, যোনেই নহওক, তেওঁ গোটেই সৰ্ব শৰীৰ তেওঁ উৰণিৰে আৱৰাই মুখখন ঢাকি তেওঁ এখন হাতেৰে এটা পাত্ৰত তেওঁ পানী গিলাচ লৈ থৰক বৰকৈ এখোজ দুখোজ কৰি ৰজাৰ ওচৰলৈ আহিব। যি কি নহওক, ৰজাই যেতিয়া তৃষ্ণাতুৰ অৱস্থাত এগিলাচ পানীৰ যেতিয়া সন্ধান পাই গ'ল, যেতিয়া এই পানীগিলাচ ল'বলৈ যাওঁতে হঠাৎ সেই নাৰীগৰাকী আঙুলিত হাতত যেতিয়া স্পৰ্শ হৈ গ'ল, স্পৰ্শ হৈ যোৱাৰ লগে লগে নাৰীগৰাকীটো শিহৰিত হৈ গ'ল। তেওঁ ভয়ত উচপ খাই দিয়াৰ লগে লগে পানীগিলাচ চকুৰ গ'ল। পৰি যোৱাৰ পিছত তেওঁ দীঘলকৈ উৰণিৰে ঢাকি মুখখন লুকুৱাই ৰখা মুখখনো লাহেকৈ উদিত হৈ গ'ল। আৰু কিং কৰ্তব্য বিমুখ হৈ এটা ডাঙৰ অপৰাধ কৰাৰ দুখত এতিয়া তেওঁ ম্ৰিয়মান হৈ ৰজাৰ মুখলৈ যেতিয়া তেওঁ থৰ হৈ চাই থাকিব লগা হ'ল, মুহূৰ্তৰ ভিতৰতে ৰজাই মুখখন চাবলৈ যত্ন কৰিলে যে ক'ৰবাত দেখা লাগিছে, ক'ৰবাত চিনাকি লাগিছে। আৰু বহু সময় তেওঁ দুয়ো চাৰি চকুৰ মিলন হ'ল। তাৰপিছত ৰজাৰ মনত এই ভাৱনাটো আহি গ'ল যে এইগৰাকীটো আন কোনো নহয়, যে মোৰে পাত ৰাণী শোণিতীটো হ'ব লাগে। যেতিয়া তেওঁ শোণিতী বুলি চিঞৰি দিলে, তাৰপিছত শোণিতীয়ে ঘোঘোঘাই খন্দাৰ বাহিৰে তেওঁৰ আৰু কৰিবলগীয়া একো নাই। যি কি নহওক, ৰজাৰ মনত শোণিতীৰ প্ৰতি থকা যিখিনি তেওঁৰ ভাল পোৱা মৰম চেনেহ, সেইখিনি তেওঁ পুনৰ জাগৰণ হ'ল। আৰু নিজৰ ভুলৰ কাৰণে তেওঁ নিজকে নিন্দা কৰিব লগা হ'ল। এতিয়া তেওঁ কাক ক'ব, কোনে বুজিব কিহৰ কাৰণে তেওঁ কি কৰিব লগা হৈছে? আৰু দূৰত ৰৈ আছে সৈন্যসকল, তেওঁৰ লগৰীয়াসকল, সেইবিলাকেও যদি এই কথাটো জানে তেতিয়াহ'লে কি হ'ব? গতিকে লাহেকৈ তেওঁ আশ্বাসিত কৰিছে যে তুমি চিন্তা কৰিব নালাগে, আজিৰ পৰা তুমি সমস্ত দুখ কষ্ট বেদনা শেষ হ'ল বুলি তুমি ধৰিবা, এইটো তোমাৰ মতে মই সমস্তখিনি কৰিম। এই বুলি আশ্বাসিত কৰি লাহেকৈ তেওঁ বাহিৰলৈ আহি যেতিয়া সৈন্যসকলক ক'লে যে মই আজি ৰাতিটো মই ঋষিৰ আশ্ৰমতে থাকিম, ঋষিসকলৰ লগত মোৰ বহু কথা আছে, গতিকে তোমালোকে নগৰলৈ ঘূৰি যোৱা। তেওঁলোক নগৰলৈ ঘূৰি গ'ল। নগৰলৈ ঘূৰি যোৱাৰ পিছত সেই নিশাটো শোণিতীৰ লগত ৰজাই আনন্দ মনেৰে সংগদান দিলে। তাৰে প্ৰতিফল এটা সন্তান শোণিতীৰ গৰ্ভত জন্ম লাভ কৰিছিল। কিন্তু এতিয়া সমস্যা আহিল। পিছদিনাখনতো ৰজাই তেওঁক বুজাই বঢ়াই কৈ থৈ গুচি আহিল যে অনতি পলমে তোমাক অতি সাদৰে সা সন্মানেৰে পুনৰ ৰাজধানীলৈকে মই ঘূৰাই লৈ যাম। যি গ'ল ৰজা আৰু ঘূৰি আহিব পৰা তেওঁৰ কোনো সাহস নহ'ল। যিকিনো এনেদৰে দিন পাৰ হৈ গৈ আছে। কিন্তু দিন পাৰ হৈ গ'লেও ঘটনাইটোতো ৰৈ নাথাকে।
এদিন যেতিয়া গম পাই গ'ল যে তেওঁৰ গৰ্ভত এটা সন্তান জন্ম হৈছে, এই সন্তান চিত হৈছে, সন্তানটো এদিন জন্ম হ'ল। জন্ম হোৱাৰ পিছত চাৰিওফালৰ পৰা এতিয়া সোধা পোছা লাগি গ'ল ঋষি মুনিসকলে, এগৰাকী সধবা নাইকি অকলশৰীয়া নাৰীয়ে কেনেকৈ সন্তান জন্ম দিব পাৰে। তেতিয়া তেওঁ এটাই নীতিৰ কথা কৈ সমস্তকে কৈছে যে এগৰাকী নাৰীয়ে বিধিগতভাৱে সন্তান যদি কামনা কৰে অপৰাধ হ'ব নোৱাৰে। তেওঁ বিবাহিত হওক কিংবা নহওক ক'ব লগা নাই। কোনো নাৰীয়ে যদি সন্তান যদি জন্ম দিবৰ কাৰণে, সন্তানৰ মাতৃ হ'বৰ কাৰণে বিচাৰে, দুঠাইৰ পৰা তেওঁ সন্তান দান হিচাপে বিচাৰিব পাৰে। যে এঠাই হৈছে কি দেৱতা, দেৱতাৰ পৰা তেওঁ সন্তান দান হিচাপে যদি বিচাৰে, কোনেও তেওঁক অপৰাধ দিব নোৱাৰে। আৰু অন্য ঠাই হৈছে ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা যদি এগৰাকী নাৰীয়ে যদি সন্তান যদি দান হিচাপে বিচাৰে তেতিয়াহ'লে সেইটো অপৰাধ নহয়। কিন্তু তাৰ মাজে এইটো নহয় যাৰ পৰা সন্তান তেওঁ দান হিচাপে পাইছে সেইজনক তেওঁৰ স্বামী হিচাপে তেওঁ বৰণ কৰিব লাগিব, এইটো কোনো বিধিগত কথা নহয়। ঠিক তেনেকৈ সেই বিধি অনুসাৰে কৌৰৱ পাণ্ডৱৰ বৰ্ণনাৰ মাজত সেই বিষয়টো আহি আছে, হয়নে নহয় কওকচোন বাৰু। কুন্তীয়ে স্বামী থকাৰ পিছতো স্বামীৰ আজ্ঞা লৈ পুত্ৰ সন্তান কামনা কৰি সন্তানৰ মাতৃত্ব গৌৰৱ অৰ্জন কৰিবৰ কাৰণে দেৱতাৰ আশ্ৰয় লোৱা নাই বাৰু। দেৱতাৰ আশ্ৰয় লৈছে। যমক মাতি লৈ আহিছে, যুধিষ্ঠিৰৰ জন্ম হ'ল। ইন্দ্ৰক মাতি লৈ আহিছে, ইন্দ্ৰৰ পৰা অৰ্জুন জন্ম হ'ল। বায়ুৰ পৰা ভীম আহি গ'ল। ঠিক তেনেকৈ অশ্বিনী কুমাৰৰ পৰা নকুল আৰু সহদেৱ আহি গ'ল। দেৱৰ দান নহয় জানো? কিন্তু কুন্তী আৰু মাতৃয়ে কোনোদিন সেই দেৱতাসকলক স্বামী বুলি সম্বোধন কৰা নাই, স্বামী বুলি তেওঁলোকক সেৱা পূজা ভক্তি কৰা নাই। দান বিচাৰিছিলোঁ, তুমি দান দিলা, হৈ গ'ল। ইমানতেই তেওঁলোকৰ বিষয়ৰ সম্বন্ধ আছে। গতিকে আজি শুনি ঠিক তেনেদৰে যে ব্ৰাহ্মণসকলে ক'লে যে এয়া ব্ৰাহ্মণৰ দান, গতিকে এইটোকে আপোনালোকে ধৰিব, এই বুলি ব্ৰাহ্মণসকলক কোৱাত ব্ৰাহ্মণসকলক মানি লয়। হ'ব, এইটো বিধিগত যেতিয়া ব্যৱস্থা। এগৰাকী নাৰীয়ে অকলশৰীয়াকৈ থকাৰ সময়ত যদি পুত্ৰ সন্তানৰ মুখ দেখি তেওঁ আনন্দ পাব বিচাৰে তাততো অপৰাধ হ'ব নোৱাৰে। কোনোবাই এগৰাকী ব্ৰাহ্মণৰ পৰা তেওঁ সন্তান লাভ কৰিব, এইটোকে মানি লৈ সকলোৱে ৰৈ আছে। কিন্তু লাহে লাহে যেতিয়া তেওঁ লগৰীয়াসকলৰ লগত খেলা ধূলা কৰা আৰম্ভ কৰি দিলে, এটা সময়ত ইজনৰ সিজনৰ মাজত ববু বাবা আৰম্ভ হৈ গ'ল। বোলে তেওঁ যাৰ সন্তান, পিতৃ পৰিচয়হীন সন্তান ইত্যাদি ইত্যাদি কথাবিলাকে যেতিয়া তেওঁক বাৰে বাৰে ঠাট্টা কৰিব লগা হ'ল, নমস্কাৰ কৰিব লগা হ'ল, তাৰপিছত গৈ ধ্ৰুৱই মাকক সুধি থাকে যে হে মা, কোৱা মোৰ পিতৃ কোন? মাকে তেওঁক কিবা এটা বুজাই বহাই অলপমান চল চাতুৰি কৰি তেওঁক ৰাখিব বিচাৰে। তোমাৰ পিতৃ যে অমুকত আছে, তপস্যাত গৈছে, অসমত গৈছে, এদিন আহিব, এনেদৰে কৈ কৈ এটা সময়তো তেওঁ হাৰি গ'ল। সঁচা কথা ক'বলৈ তেওঁ বাধ্য হৈ গ'ল। তুমি আচলতে যাৰ সন্তান নোহোৱা, তুমি আচলতে ৰজাৰ সন্তান হোৱা। যেতিয়া গোটেই কথাখিনি কৈ দিলে, কৈ দিয়াৰ পিছতো তেওঁক কৈছিল তুমি এইষাৰ কথা কেৱল তোমাকে ক'লো, তুমি কাৰো আগত নক'বা। কিন্তু শিশুমতী ল'ৰাই নিজৰ ওপৰত যেতিয়া কলংক থাকিলে, কলংকৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ বিচাৰিবই। তেওঁ সেই বন্ধু বান্ধৱ লগৰীয়াসকলৰ আগত তেওঁ যেতিয়া সেইদিনাখন গৌৰৱেৰে ক'লে যে মই যাৰ সন্তান নহয়, মই ৰজাৰ সন্তান, লগে লগে বাকী সকলেতো আৰু কিৰিলি পাৰি হাঁহিলে। ৰজাৰ সন্তান হৈ তুমি বনবাসত আছা, এইটো কেনেকৈ আমি মানি? তেতিয়াই তোমাৰ মনত সেই ভাৱটো আহিল যে মাতৃয়ে কোৱা কথাটো কেতিয়াও মিছা হ'ব নোৱাৰে। গতিকে এই কথাটো প্ৰমাণ হ'ব। যদি মই ৰজাৰ ল'ৰা হওঁ তেতিয়াহ'লে প্ৰমাণটো মই আজি দিম। মই গৈ যেতিয়া মোৰ পিতৃৰ ওচৰত যাম, পিতৃয়ে যেতিয়া মোৰ মৰম কৰিব তেতিয়াতো বুজিবা। পিতৃয়ে যেতিয়া ক'ব মোৰ পুত্ৰ আহা বুলি কোলাত যেতিয়া ল'ব তেতিয়াতো বুজিবা।
গতিকে সেই প্ৰমাণটো দিবৰ কাৰণে প্ৰথমবাৰ এই ৰাজসভাত উপস্থিত হৈছে ধ্ৰুৱ আৰু লগত লৈ গৈছে প্ৰমাণ দিবৰ কাৰণে লগৰীয়াসকল। এয়াই হৈছে মহালীলা। কিন্তু বেচেৰি সুনীতিয়ে কথাটো গমেই নাপায়। খেলা ধূলা কৰাৰ চলেৰে ইফালে সিফালে ঘূৰি ফুৰি হঠাৎ যে ৰাজধানী পাব গমেই নাপায়। আজি ৰাজধানীত এইটো লীলা হৈছে। আৰু এই বিষয়টো ৰজা উত্তানপাদেও নজনা নহয় যে সুনীতিৰ গৰ্ভত এটা সন্তান জন্ম হ'ল আৰু এই সন্তানটোক তেওঁ পুত্ৰ বুলি তেওঁ স্বীকাৰ কৰে, কিন্তু স্বীকৃতি দিবৰ কাৰণে তেওঁ এতিয়া উপায়হীন। আৰু কুৰুচিও গম পায় যে আচলতে সুনীতিৰ গৰ্ভত এটা সন্তান জন্ম হ'ল। এই সন্তানটি কোনোদিন যেন ৰাজধানীত আহিব নোৱাৰে, ৰজাৰ ওচৰলৈ আহিব নোৱাৰে, তাৰ কাৰণে সদায় তদাৰ কৰি আছে। আৰু সিদিনাখনৰ পৰাই কুৰুচিয়ে আৰু বেছি ৰজাৰ ওপৰত তাগিদা কৰিলে। চকুৰ যেন আঁতৰ নহয়, কোন মুহূৰ্তত গৈ বনত সুনীতিক লগ কৰে, ধ্ৰুৱক লগ কৰে, তাৰকো ঠিক নাই। গতিকে এইকাৰণে সেইদিনাখনৰ পৰাই কুৰুচিয়েও ৰাজসভাৰ কক্ষত তেওঁ প্ৰৱেশ কৰিছে। ৰজাৰ আশে পাশে থাকি ৰজাৰ চকুৰ আগত ৰাখি তেওঁ এইটো কৰিবলৈ গৈছে, কোনোদিন যেন তেওঁ সুনীতিৰ ওচৰলৈ যাব নোৱাৰে, সুনীতিৰ পুত্ৰৰ ওচৰলৈ যেন তেওঁ যাব নোৱাৰে। বনতেই সেইসকল শেষ হৈ যাওক। ঠিক এনেদৰে এটা ব্যৱস্থাৰ মাজেৰে এই লীলা চলি আছে। কিন্তু ঈশ্বৰৰ ইচ্ছা কেতিয়া কাৰ ক'ত কি সংস্থাপন হয় এই কথা কোনে কয়। এতিয়া আহি গ'ল ৰাজসভাত নানা অৰ্থন্তৰ বিষয় সোমাই গ'ল। যেতিয়া অৰ্থন্তৰটো হয়, এতিয়া কুৰুচিয়ে পোনে পোনে তেওঁক স্বীকাৰ কৰি ল'বলৈ বাধ্য হৈছে যে তুমি দুৰ্ভগীয়াৰ সন্তান কাৰণে তুমি আজি ৰাজসভাত প্ৰৱেশ কৰাটো উচিত নহয়। ৰজাৰ কোলাত উঠিবৰ কাৰণে তোমাৰ কেতিয়াও সুযোগ আৰু সুবিধা এই জন্মত নাই। কথাই প্ৰমাণ কৰি দিলে শিশুসকলে লগৰীয়াসকলে বুজি পাই গৈছে কথাবিলাক আচলতে ধ্ৰুৱই কোৱা কথাবিলাক মিছা হ'ব নোৱাৰে। যি কি নহওক, এতিয়াতো ধ্ৰুৱ আগুৱাই গৈ আছে, কুৰুচিয়ে তাক তীব্ৰ ভাষাৰে গালি দি আছে। ইয়াৰ পিছতনো কি বৰ্ণনা আহে আমি কোনো পদলৈকে উভতি যাওঁ। কৃষ্ণ নিভাৱতে থাকি ধ্ৰুৱ কবলন্ত ডাকি শুন পুত্ৰ বচন আমাৰ ইটো নিপতিৰ পাত ৰত্ন সিংহাসন খাত অপাত কুমাৰ ৰেখে অধিকাৰ যদ্যপিতো শিশুতৈ ৰাজাৰ কুমাৰ হস হয়, তথাপিতো নকৰে আকৌ ইচ্ছা জাতো মত নজন্মিলি দুৰ্ভাঘাত উপজিলি হয় এতেকে তোৰ লভতো বাঞ্ছা হয় ৰামে ভো পুত্ৰ এক কৰ মোৰ বাক্য মনে ধৰ তপ কৰি বিষ্ণু কয়া ৰাধ চিৰকাল বত কৰি আনবৰ অনাদৰি হয় মোৰ পুত্ৰ হৈবে যদি হৰে তুষ্ট হন্ত
তেবে ইটো আসনত অবসিবাৰ অধিকাৰ গুৰু সমস্ত যিটো কথা সমস্ত জগতৰ পৰা লুকাই আছে, কোনেও গম পোৱা নাই যে ধ্ৰুৱ নামৰ এটা সন্তান যে বনত জন্মগ্ৰহণ কৰি এতিয়া ৰজাৰ ওচৰলৈকে আহি পৰিচয় বিচাৰিছে আৰু ৰজাই তেওঁক পৰিচয় দি স্বীকাৰ কৰিছে, হয় মোৰ ল'ৰা। কিন্তু এতিয়া পৰিচয়টো কোনে দিলে? স্বয়ং মাহীমাকে দিলে। নিজৰ কৃতকৰ্মৰ ফল কোনফালে গৈছে নিজে ক'ব নোৱাৰে। যেনেকৈ অমথা এটা জুই একুৰা কেতিয়াও কোনো কাৰণতে ঢাকি ৰাখিব নোৱাৰে, যেনেকেই নহওক জুই ধোঁৱা ওলাব। তদ্ৰুপ যিমানেই ধ্ৰুৱক সুনীতিক অস্বীকাৰ কৰিবৰ কাৰণে বা তেওঁলোকক নাইকিয়া কৰিবৰ কাৰণে ফুৰুচীয়ে যত্ন নকৰক কিয়, নিজ মুখেৰে ব্ৰহ্ম বাক্যেৰে সভাসদৰ আগত স্বীকাৰ কৰি দিয়ে যে যদিও তুমি ৰজাৰ পুত্ৰ হোৱা, তথাপিও তুমি যে দুৰ্ভগীয়াৰ গৰ্ভত জন্ম ল'লা, এই কাৰণে তুমি ৰাজ সিংহাসনত উঠাৰ অধিকাৰ তুমি লাভ কৰিব নোৱাৰা। এই ৰাজ সিংহাসনত উঠিব কোনে? যিজন পাটকুমাৰ, অৰ্থাৎ অদূৰতে ৰজাৰ পৰিৱৰ্তে যিজনে ৰজা হ'ব সেইজনকে কৈছে পাটকুমাৰ। সেই পাটকুমাৰৰহে অধিকাৰ আছে সিংহাসনত উঠাৰ। তোমাৰতো সেই অধিকাৰ নাই, কাৰণ তুমি ৰজা হ'ব নোৱাৰা। এইকাৰণেই মা তুমি সিংহাসনত উঠাৰ অধিকাৰ তুমি লাভ কৰিব নোৱাৰা, কাৰণ দুৰ্ভগীয়াৰ গৰ্ভত তুমি জন্ম হ'লা। গতিকে বাওনা হৈ চন্দ্ৰত হাত মেলাৰ দৰে হৈছে। কৰি লগতে কৈছে যে তুমি যদি সিংহাসনত উঠিবৰ কাৰণে যদি তোমাৰ ইজনমতো ভাগ্য নাই, গতিকে তুমি অহা জন্মত যদি মোৰ গৰ্ভত জন্মগ্ৰহণ কৰা, তেতিয়াহে তুমি সিংহাসনত উঠিব পাৰিবা। সেইকাৰণে কৈছে যে এই জন্মত তুমি ঘোৰ তপ কৰাগৈ যোৱা, বিষ্ণুক তপ কৰাগৈ। আৰু বিষ্ণুক তপ কৰি কঠোৰ শ্ৰম কৰি যদি বিষ্ণুক যদি তুষ্ট কৰিব পাৰা, তেতিয়াহ'লে তুমি একো বৰ নিবিচাৰিবা বিষ্ণুৰ পৰা, মোৰ গৰ্ভত জন্ম হ'বৰ কাৰণে তুমি এই বৰদান বিচাৰা। যদি বিষ্ণুৱে কৃপা কৰে অহা জন্মত যদি তুমি মোৰ গৰ্ভত জন্মগ্ৰহণ কৰা, তেতিয়া এই জন্মত নহ'লেও অহা জন্মত তুমি সিংহাসনত উঠিব পাৰিবা। যে এনেদৰে তুচ্ছ তাচ্ছিল্য কৰি তেওঁ অপমান কৰিছে। জগতৰ লোকসকলে দেখি তাজ্জব মানিছে। কথাটো কি? যিটো কথা ধ্ৰুৱৰ মুখৰ পৰা ওলাব লাগিছিল, যিটো কথা ৰজাৰ মুখৰ পৰা ওলাব লাগিছিল, আজি মাহীমা পুৰুষীৰ মুখৰ পৰাই স্বীকাৰ হৈ গ'ল যে তেওঁ ৰজাৰ কুমাৰ হয়, তেওঁ পাটৰাণী সুনীতিৰ যে পুত্ৰ হয়, তেওঁ স্বীকাৰ কৰি গ'ল। কিন্তু শেষ ফলটো কি হ'ব? তেওঁ জোৰ জবৰদস্তি তেওঁ বঞ্চিত কৰিব বিচাৰিছে। কিন্তু ভগৱানে জানে কাক কেতিয়া কোন পৰ্যায়ত উপনীত কৰাব, কাৰ পৰা কেতিয়া কি কাঢ়ি নিব, কাৰ কেতিয়া কি দিব, এই ঈশ্বৰ ইচ্ছাৰ বাহিৰে কোনেও একো কৰিব নোৱাৰে। আজি সুনীতিয়ে বুজিব পৰা নাই, কিন্তু তাৰ বাহিৰেও তেওঁ বৰ ডাঙৰ কথা এটা কৈছে। তেওঁতো অন্য দেৱতাক কথা কোৱা নাই, স্বয়ং বিষ্ণুৰ কথা তেওঁ মনলৈ আহিল যে তুমি বিষ্ণুক আৰাধনা কৰা। বিষ্ণু যদি তুষ্ট হয়, তেতিয়াহ'লে কি বৰ লাগে বুলি ক'বৰ কাৰণে তোমাৰ ওচৰলৈ আহিব, তুমি অন্য বৰ নিবিচাৰি মোৰ গৰ্ভত জন্মগ্ৰহণ কৰা বৰটোকে বিচাৰিবা। তাৰ মাজতে ভগৱন্তে এই লীলাটো কৰি দিয়ে যে আচলতে এজন সন্তানক দুগৰাকী মাতৃৰ প্ৰয়োজন হয়। কোনোগৰাকী মাতৃকে তেওঁ অস্বীকাৰ কৰিব নোৱাৰে। গতিকে এগৰাকীৰ পৰা সংসাৰ ভোগ পাব আৰু আনগৰাকীৰ পৰা সংসাৰৰ পৰা মুক্ত হ'ব পৰাকৈ জ্ঞানৰ দৰ্শন লাভ কৰিব। গতিকে দুয়োগৰাকী নাৰী নহ'লে এটা সন্তানে কোনো কাৰণত সমস্ত জ্ঞান তেওঁ ধাৰণ কৰিব নোৱাৰে। আজি বিষয়ৰ সম্বন্ধ কৰি পুৰুষিক এটা বেলেগ ঠাইত অৱস্থানত তেওঁ ৰাখি থৈছে আৰু সুনীতিকো অন্য এটা স্থানত অৱতাৰণা কৰিছে। কিন্তু দুয়োগৰাকীৰ এটা মিল আছে,
সেই মিলটো যদি বিচাৰি পাওঁ তেতিয়া বিচাৰি পোৱাজনে দুয়োগৰাকীৰ পৰাই কৃপা পাব। এতিয়া ওপৰে ওপৰে ধ্ৰুৱই বিষয়টো সহ্য কৰিব পৰা নাই, কাৰণ তেওঁ শিশুমতী, তেওঁ অল্পমতী, তেওঁ শুদ্ধভাৱে যিটো বিচাৰে সেইটো নাপালে কোনো কাৰণতে তেওঁ শান্তিত থাকিব নোৱাৰে। গতিকে সেইজন ধ্ৰুৱই আজি মাহিমা খুৰুচিৰ পৰা কঠোৰ বাক্যবান হোৱাৰ পিছত তেওঁৰ হৃদয়ত যি এটা আঘাত লাগিব, সেই আঘাতেই প্ৰভু ভগৱন্তে তেওঁক এক সুযোগ লৈ তাৰ জৰিয়তে তেওঁ কেনেকৈ কৃপা কৰিব আৰু সেইখিনি কৃপা পাবৰ কাৰণে